মুখ্যমন্ত্ৰী হিমন্তৰ বাবে ভংগ হ'ব মোদী চৰকাৰ। দিছপুৰত মাৰিলে টিপা, NDA পালেগৈ শিপা। হিমন্তৰ সিদ্ধান্তত থৰক বৰক মোদী চৰকাৰ। অতি ভালৰীয়ে বিপদ মাতিব নেকি মুখ্যমন্ত্ৰী হিমন্তৰ। অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ অন্তিম দিনাৰ এক সিদ্ধান্তৰ বাবে কেন্দ্ৰৰ মোদী চৰকাৰ ভংগ হোৱাৰ দিশে গতি কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ খেয়াল খুচিমতে ৰাজ্যখনৰ বহুবোৰ সিদ্ধান্ত গ্ৰহণ কৰি আহিছে। এক বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি বিভিন্ন সময়ত বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰি আহিছে চৰকাৰখনে। এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বিশেষ সিদ্ধান্তই কঁপনি তুলিছে নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰতো। উল্লেখ্য যে শুকুৰবাৰে অন্ত পৰা বিধানসভাৰ অন্তিম দিনটোত পূৰ্বৰে পৰা চলি অহা এক নিয়মৰ চিৰদিনৰ বাবে বিলুপ্তি ঘটোৱা হয়। বিধানসভাৰ পৰৱৰ্তী অধিৱেশনৰ পৰা কাৰ্যকৰী হ'বলগীয়া নতুন পৰম্পৰা অনুসৰি এতিয়াৰ পৰা শুকুৰবাৰৰ জুম্মা নামাজৰ বাবে 2 ঘণ্টীয়া বিৰতি নাথাকিব। স্বাধীনতাৰ আগৰে পৰাই বিধানসভাত শুকুৰবাৰে দুপৰীয়া ইছলাম ধৰ্মাৱলম্বী লোকৰ সুবিধাৰ্থে 2 ঘণ্টীয়া নামাজ বিৰতিৰ ব্যৱস্থা আছিল। 1947 চনত সৈয়দ ছাদুল্লাহ প্ৰধানমন্ত্ৰী থকাৰ পৰাই অসম বিধানসভাত এই নিয়ম বলবৎ আছিল। কিন্তু আকস্মিকভাৱে এই নিয়ম উঠাই লোৱা বিষয়টোত বিৰোধীয়ে প্ৰতিবাদ কৰিছিল যদিও বিৰোধীৰ প্ৰতিবাদ গ্ৰাহ্য নহ'ল। অসমত বিৰোধীক হৈমান কৰাব পাৰিলেও ৰাষ্ট্ৰীয় পৰ্যায়ত বিৰোধীটো বাদেই NDAৰ সহযোগী দলে এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে। নীতিশ কুমাৰৰ দল জনতা দল ইউনাইটেড অতি ক্ষুণ্ণ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ এই সিদ্ধান্তক লৈ। নীতিশ কুমাৰৰ দলৰ নেতা KC ত্যাগীৰ মতে এই সিদ্ধান্তৰ জৰিয়তে দেশৰ সংবিধানক অৱমাননা কৰা হৈছে। দি প্ৰিণ্টৰ সৈতে হোৱা এক সাক্ষাৎকাৰত KC ত্যাগীয়ে কয়, ভাৰতৰ দৰে বিভিন্ন ভাষা ভাষী থকা বিভিন্ন ধৰ্মাৱলম্বী লোকে বাস কৰা দেশত কাৰোবাৰ ধৰ্মীয় আৱেগ অনুভূতিক আঘাত সানিব পৰা কোনো সিদ্ধান্ত গ্ৰহণ কৰা উচিত নহয়। আইন প্ৰণেতাই ভাৰতীয় সংবিধানক অৱমাননা কৰি এনে সিদ্ধান্ত ল'ব নোৱাৰে। আনহাতে মোদী চৰকাৰৰ অন্যতম অংশীদাৰী দল ৰামবিলাস পাছোৱাৰ লোক জনশক্তি পাৰ্টীৰ দিল্লীৰ ৰাজ্যিক সভাপতি ৰাজু তিৱাৰীয়ে কয়, বহুবোৰ মন্দিৰত উপাসনাৰ সময়ত জন্তুক বলি দিয়া হয়। বহুতবোৰ স্বেচ্ছাসেৱী সংগঠনে ইয়াৰ বিৰোধিতা কৰি আহিছে যদিও ইয়াক মানি লোৱা নাই কেৱল হিন্দু ধৰ্মাৱলম্বী লোকৰ আৱেগ অনুভূতি অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত। নামাজো এক ধৰ্মীয় বিশ্বাস যাৰ লগত জনতাৰ আৱেগ অনুভূতি জড়িত। গতিকে এনে সিদ্ধান্ত লোৱাটো উচিত হোৱা নাই। আনহাতে জনতা দল ইউনাইটেডৰ আন এগৰাকী নেতা নীৰজ কুমাৰে কয়, মই জনাত শৰ্মাৰ নিজৰ সমষ্টিত থকা মা কামাখ্যা মন্দিৰত বলি বিধান হয়। জন্তু বলি নিদিয়াকৈ আনকি মন্দিৰৰ মূল দুৱাৰ খোলা নহয়। মই শৰ্মাক সুধিব খুজিছো, তেওঁ কামাখ্যাত বলি বিধান বন্ধ কৰিব পাৰিবনে? সাংবাদিকৰ সন্মুখত তেওঁ এই বুলিও কয় যে মুখ্যমন্ত্ৰী শৰ্মাই নিজৰ শক্তি এইবোৰ কামত লগোৱাৰ পৰিৱৰ্তে ৰাজ্যখনত দৰিদ্ৰতা নিৰ্মূল আৰু বানপানীৰ সমস্যা সমাধানত ব্যৱহাৰ কৰক। এক কথাত অসম চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তৰ বাবে ভয়ংকৰ বিপদত পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ নেতৃত্বাধীন চৰকাৰখন। বিৰোধী দলটো বাদেই স্বয়ং NDAৰ সহযোগী দলেও অসম চৰকাৰৰ ধৰ্মীয় অনুভূতিত আঘাত সনা এনে সিদ্ধান্ত মানি ল'ব বিচৰা নাই। কংগ্ৰেছৰ পৰা বিজেপিত 2015 চনত যোগদান কৰা ডক্টৰ শৰ্মাই RSS আৰু প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক সন্তুষ্ট কৰাৰ বাবে বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। কিন্তু এইবাৰৰ সিদ্ধান্তই মোদী চৰকাৰতে কঁপনি তোলাক লৈ ভিতৰি অসন্তুষ্ট হৈ পৰিছে নৰেন্দ্ৰ মোদী।